এইটো মাহতে ইণ্ডিয়া এলায়েন্সৰ যিকোনো এটা দলৰ লগত, হয় কংগ্ৰেছ হ'ব পাৰে, আমাৰ AJP অৰ্থাৎ অসম জাতীয় পৰিষদ হ'ব পাৰে, এনেকুৱা দলৰ লগত আলোচনা চলি আছে। যি দলে ইয়াত চিম্বল হেৰি কৰিব, কাৰণ এলায়েন্স হোৱাৰ পিছতো চব দলৰ চিম্বল নাথাকে, যিকোনো এটা পাৰ্টিৰে চিম্বল থাকিব। যি দলে চিম্বল ইয়াত দিব সেই দলৰ লগত আমি আপোনালোকে দেখা পাব উইদিন 10 days ভিতৰত আমি যোগদান কাৰ্য 10-12 দিনৰ ভিতৰত যোগদান কাৰ্যসূচী হ'ব। আৰু কোন দলত যাম এইটো ক্লিয়াৰ আমি অহা বুধবাৰে দি দিম আপোনালোকক। অহা বুধবাৰে আমি প্ৰস্তুতি সভা মই ইণ্ডিয়া এলায়েন্সত যোৱাৰ কাৰণে বা যিটো ডাঙৰ সভাত আমি অংশগ্ৰহণ কৰিম, য'ত হেজাৰ মানে ৰাইজ আহি উপস্থিত হ'ব। সেই ৰাইজসকলক কেনেকৈ আমি মানে চিষ্টেমেটিক অনা যায়, কি কৰা যায়, তাৰ ওপৰত আমি প্ৰস্তুতি সভা ল'বকে AJC মেমৰিয়েল হলত দিছোঁ অহা বুধবাৰে দিনৰ ৰাতিপুৱা 10 বজাত। সেইদিনা আমি আমাৰ দলৰ অলপ 4-5 দিন আমালোকে মানে বেয়া নাপায় যদি অলপ ছাছপেঞ্চ থাকক, তেতিয়া বস্তুটো অলপ ভাল লাগে। কোন দলত যাম 4-5 দিনৰ ভিতৰত পুৰা পিকচাৰ ক্লিয়াৰ হ'ব। 5 দিনৰ দিনে আমি বুধবাৰে আনুষ্ঠানিক ঘোষণা কৰিম আমি কোন দলত গৈ আছোঁ। আৰু আমি নহয়, যমুনামুখ সমষ্টিৰ পূৰ্বৰ যমুনামুখ আৰু বৰ্তমানৰ বিন্দাকান্দি সমষ্টিৰ 60% ভোটাৰ আমাৰ লগত আছে। 60% ভোটাৰ আমি য'ত যাম, 60% ভোটাৰে আমাক আশীৰ্বাদ, মৰম আৰু তেওঁলোকৰ সমৰ্থন লৈ পেলাই আমি যি দলত যাম আপোনালোকে দেখা পাব। মানে নিৰ্বাচন খেলিলে আপুনি কোনোবা এটা দলৰ পৰা খেলিব, নিৰ্দলীয় নেখেলে? নাই, প্ৰশ্নই নুঠে। য'ত মোক চব দলে টিকেট দিবলৈ বিচাৰি আছে, মই নিৰ্দলীয় খেলাটো প্ৰশ্নই নুঠে। সেইটো এটা সময় আছিলে যেতিয়া মোৰ লগত কংগ্ৰেছ দলৰ ফালৰ পৰা বিক্ৰয় কৰা হৈছিলে। টিকেটত কেনেকুৱা কি হৈছিল চব ৰাইজে জানে। 53,000 ভোট পাইছিলোঁ। যদি সেইটো সময়ত মোক কংগ্ৰেছ দলে ইয়াৰ প্ৰাৰ্থীটো দিলে হয়তো মই 20-30 হাজাৰ ভোট লিড লৈ পেলাই জিকিব পাৰিলোঁ হয়। গতিকে সেইটো এটা পুৰণা দিন যিটো গৈছে, তাৰ মই টানি আনিব বিচৰা নাই। কিন্তু অহা দিন ভাল দিন আহি আছে। মই বিন্দাকান্দি সমষ্টি আপোনালোকৰ জৰিয়তে বিন্দাকান্দি সমষ্টিৰ সমূহ ৰাইজ, ভোটাৰ, শ্ৰদ্ধাৰ আলিম ওলামা, আমাৰ মা ভনী সকলোকে মই এইটোৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক আমাৰ জইনিং যিটো কাৰ্যসূচী হ'ব সকলোৱে আহি পেলাই সহযোগিতা কৰক আৰু সমষ্টিখন পৰিৱৰ্তনৰ যিটো জোৱাৰ উঠিছে, পৰিৱৰ্তনৰ সকলো অংশীদাৰ হ'ব লাগে।